হাই এভৰিৱান, কি খবৰ? আৰু আমি যাব ওলাই আহিছোঁ বিয়া বুলি। দুখন বিয়া আছে, তাতে বিয়াক যাম। ওলাই আহিছোঁ, কেনে লাগিছে জনাবচোন। আৰু জান আৰু এওঁ গৈছে প্ৰেজেণ্ট আনিবৰ কাৰণে। মই ইয়াতে বহি আছোঁ, চাই থাকিব মোৰ ব্লগটো। আৰু বিয়াত যে এপাক বিহু নানাছিলে নহয় আজিকালিৰ বিয়াত। গতিকে সেয়া মোৰ ফ্ৰেণ্ড হয়, আগৰ পুৰণিকলীয়া ফ্ৰেণ্ড এগৰাকী লগ পালোঁ। মানে গায়িকাগৰাকী মোৰ ফ্ৰেণ্ড হয়, মানে একেলগে আমি পঢ়িছিলোঁ। আৰু এতিয়া সেইখন ঘৰৰে তেওঁ বোৱাৰী হয়। বহুত বেছি ভাল লাগিল। Hey guys, তো আজি মই ডেন্স কৰিম প্ৰদৰ্শনী নৃত্য। তো এয়া ডেন্স ওলোৱাৰ আগত মই এনেকুৱা হৈ আছোঁ, আৰু এতিয়া মই ডেন্স কৰিবৰ কাৰণে ৰেডি হওঁ। আপোনালোককো দেখাম অ'কে। মানে জানৰ এই প্ৰগ্ৰেমটো হঠাৎ হৈ গ'ল, আৰু সেইকাৰণে মানে একো প্ৰস্তুতি নোহোৱাকৈ বাৰু তাই নাচিছে। তথাপিতো বৰ ধুনীয়া হৈছে নাচাটো। আৰু এইটো যে জনগণ মন অধিনায়কৰ এটা বৰ ধুনীয়া গ্ৰুপ ডেন্স হৈছে, বহুত বেছি ভাল লাগিল। কপিৰাইট হয় বুলি মই মানে সেইটো প্লে কৰি দিয়া নাই, বহুত বেছি ভাল লাগিল। আৰু এয়া গ্ৰুপ ডেন্সবিলাক একচুৱেলি সঁচাকৈ বহুত বেছি ধুনীয়া ধুনীয়া লাগে, আৰু ইমান ধুনীয়া নাচে। বহুতে বেছি ভাল লাগিল এই ডেন্সবিলাক চাই। আৰু তাতে থকা সময়খিনি মানে সকলোবিলাক দুখ চিন্তা ভাৱনা পাহৰি পেলাই আমি সেইখিনি সময় এনজয় কৰোঁ। ভাল লগা মুহূৰ্ত এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু গাইজ, মই নাচি আহিলোঁ, আৰু ৰেডি হোৱা সময়খিনি মই ভিডিঅ' কৰিব নহ'ল, কাৰণ বহুত দেৰি হৈছে। আৰু নাচাৰ ভিডিঅ'টো মই দিম, আপোনালোকে চাব। আৰু ভাল লাগিলে লাইক কৰিব। তুমি কিবা ক'ব? ভাল আছিলে, উঠি নাচা নে? নাৰ্ভাছ হৈছোঁ কিন্তু দেই মই। আৰু মোৰ স্কাৰ্টটো ইমান দীঘল, উঠিব পৰা নাই মই। কিয় ইমান দীঘল হৈছে? আৰু এয়া চাওক, আধুনিক নৃত্যৰ এটা বৰ ধুনীয়া ডেন্স। দেৱী বুলি এখন চিৰিয়েলত বোলে এই গানটো আছিলে। আমাৰ ছোৱালীহঁতেহে জানে অৱশ্যে। মই গানটো আপোনালোকৰ লগত এতিয়া এনেকুৱাকৈ প্লে কৰিব নোৱাৰোঁ, কপিৰাইট হ'ব। শ্বৰ্ট ভিডিঅ'ত আপোনালোকক এই ডেন্সটো দেখুৱাম বাৰু। বহুত বেছি ভাল লাগিল বাৰু ডেন্সটো চাই। আপলোডে হ'লোঁ বাৰু, ভাল লাগিল। গতিকে এইখিনি আপোনালোকৰ লগত আজি এই ভিডিঅ'খিনি শ্বেয়াৰ কৰিলোঁ, বিহু ফাংচন বা বিহু বুলি। আকৌ অন্য ভিডিঅ'ত লগ পাম। আকৌ এটা কথা হ'ল, মোৰ মোবাইলটোত কেইদিনমানৰ কাৰণে নেট আহিছিল হয়, কিন্তু আকৌ এতিয়া নেট নহা হৈছে। কি যে সমস্যা!